নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই বিশেষ ক্লাছটোত আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টমমান শ্ৰেণীৰ ইংৰাজীৰ যি দ্বিতীয়টো পাঠ আছে লেসন 2 মাই নেটিভ ল্যান্ড শীৰ্ষক এই কবিতাটোৰ আমি এক্টিভিটিজ সকলোখিনি অসমীয়াত আলোচনা কৰিম অৰ্থসহ মানে যিখিনি কোৱেশ্চন এনসাৰ আমাৰ কৰিবলগীয়া আছে বহু সুন্দৰ এটা কবিতা নিশ্চয় তোমালোকে ভাল পাইছা অসমীয়া অৰ্থসহ পঢ়াই দিয়া হৈছে তোমালোকক আজি আমি এক্টিভিটিজখিনি কৰোঁ ঠিক আছে এক্টিভিটিজৰ কথা আলোচনা কৰিলে নম্বৰ 1 আছে ৰিড দ্য পোয়েম এণ্ড এনসাৰ দ্য ফলোইং কোৱেশ্চনছ ঠিক আছে কবিতাটো পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰা এক নম্বৰত আছে হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পোয়েট দ্য বৃদ্ধ মানুহজনে কবিক কি সুধিছিল দ্য অল্ড মেন আস্ক হৈছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ যেহেতু দ্য অল্ড মেন আস্ক দ্য পোয়েট what his native land is like তেওঁৰ জন্মভূমিখন কেনেকুৱা হেতু এই বৃদ্ধ মানুহজনে কবিগৰাকীক সুধিছিল সেকেন্ড বি নম্বৰ কোৱেশ্চন আছে why does the old man ask the question to the poet the বৃদ্ধ মানুহজনে কিয় সুধিছিল কবিক মানে এই প্ৰশ্নটো কিয় সুধিছিল এনসাৰ আমি এই ধৰণে দিব পাৰো উত্তৰটো আমি যেহেতু জানো যে বৃদ্ধ মানুহজন কবিতাটোত আমি পাইছো অন্ধ আছিল নহয় The old man asked the question to the poet because he is blind, ondho, and cannot see his native land himself. যেহেতু তেওঁ অন্ধ আছিল তেওঁ নিজে তেওঁ জন্মভূমিখন চাবৰ পৰা নাছিল সেইবাবে কবিৰ মুখেৰে মানে জন্মভূমিখনৰ বিষয়ে শুনিবলৈ বিচাৰিছে ঠিক আছে এনেদৰে আমি কোৱেশ্চন এনসাৰ গোটেইকেইটা কৰিম আমাৰ তাৰ পিছৰ কোৱেশ্চনটো আছে How does the poet address the old man? কবিয়ে বৃদ্ধ মানুহজনক কি বুলি সম্বোধন কৰিছিল What does that form of address mean? সেই সম্বোধনটোৰ অৰ্থ কি ঠিক আছে The poet addresses the old man as ককা কবিতাটোত ককা নামৰ ৱৰ্ডটো পাইছে তোমালোকে The word ককা is an Assamese word which means grandfather এই ককা শব্দটো কি অসমীয়া শব্দ যাৰ অৰ্থ হৈছে কি grandfather অৰ্থাৎ ককা দেউতাকৰ দেউতাক আমি সকলোৱে জানো এইটো নহয় জানো ইয়াৰ পাছৰ কোৱেশ্চনটো হৈছে why does the poet ask the old man to breathe deep গভীৰভাৱে দীঘলকৈ উশাহ ল'বলৈ কিয় কৈছিল কবিজনে the poet asked the old man to breathe deep as if he would feel the warm air গৰম বতাহটো উষ্ম বতাহটো that will remind him his childhood friends and his native land দীঘলকৈ গভীৰকৈ উশাহ ল'লে যেটো গৰম বতাহ তেওঁ অনুভৱ কৰিব ই তেওঁ কি কৰিব তেওঁ বাল্যকালৰ বন্ধু বান্ধৱী সকলোলৈ মনত পেলাব আৰু লগতে তেওঁৰ নেটিভ ল্যান্ড জন্মভূমিখনলৈ মনত পেলাব আৰু অনুভৱ কৰিবলৈ দিব তাৰ পিছৰ কোৱেশ্চনটো হৈছে With what does the poet compare the cool breeze on the old man's face ঠিক আছে যে কবিয়ে যে যেটো ঠাণ্ডা বতাহটো কিহৰ লগত তুলনা কৰিছে যি old man's face বৃদ্ধ মানুহজনৰ মুখত লাগা the poet compared the cool breeze on the old man's face to the breath of his native land যি ঠাণ্ডা বতাহজাক বৃদ্ধ মানুহজনৰ মুখত টাচ কৰিছে লাগিব কি কৰিব breathe the his native land এটো তেওঁৰ এই জন্মভূমিৰ উশাহ বুলি কৈছে the poet compared the cool breeze on the old man's face to the breath of his native land তেওঁৰ জন্মভূমিৰ উশাহৰ লগত সেই ঠাণ্ডা বতাহজাকক তেওঁ কি কৰিছে তুলনা কৰিছে কবিতাটোত 3 নম্বৰ ষ্টেঞ্জাৰটোত এটো বস্তু আছে যে after last night endless thunder and rain যোৱা ৰাতি খুব ঢেৰেকনি আৰু বৰষুণৰ পাছত ৰাতিপুৱা সময়ত যিটো কোমল ঠাণ্ডা বতাহ তোমাৰ মুখত লাগিছে এটো তোমাৰ জন্মভূমিৰ উশাহ বুলি কৈছে With what does the poet compare the contented gargling of the little baby সৰু কেঁচুৱাই সন্তোষজনকভাৱে যে কলকলাই থাকে তাক কিহৰ লগত তুলনা কৰিছে The poet compared the contented gargling of the little baby to the soil of his native land তেওঁৰ জন্মভূমিৰ মাটি বুলি কৈছে মাটি মানে তেওঁ তাক মানে তুলনা কৰিছে যি নম্বৰত কৈছে What does the chorus of the cuckoo and the sparrow do কবিতাটোত আমি পাইছো কুলি আৰু ঘনচিৰিকাৰ সমবেত সংগীত গোৱাৰ কথা কৈছে The chorus of the cuckoo
and sparrows shape the native land of the old man. সেই বৃদ্ধজনৰ জন্মভূমিখনৰ আকৃতি দিয়ে কিহে দিয়ে কুলি আৰু ঘনচিৰিকা এনেকৈ চৰাই চিৰিকটি যিটো সমবেত সংগীত ই আকৃতি বুজাইছে What are the things that create the soul of the poet's beloved country? মানে কবি ভালপোৱা দেশখনৰ মানে তেওঁৰ জন্মভূমিখনৰ আত্মাটো কিবিলাক বস্তুৱে কেম তৈয়াৰী বুলি কৈছে The distant roll of the bihu dhol pepa gogona and the heady aroma of pitha and laru the scent of the evening prayer in the Namghar Masjid church are the things that create the soul of the poet's beloved country আমি কবিতাটোত পাইছোঁ বিহু ঢোল পেপা গগনাৰ কথা আছে সুস্ৰাদু গোন্ধ লাৰু পিঠা এইবিলাকৰ কথা আছে সন্ধিয়া সময় নামঘৰ মছজিদ চাৰ্চৰ যি প্ৰাৰ্থনাৰ শব্দৰ কথা আছে এই সকলোবিলাক বস্তু মিলি কবিৰ জন্মভূমিখনৰ আত্মাটো কিমান তৈয়াৰ কৰিছে ঠিক আছে এই 2 নম্বৰ প্ৰশ্নত তোমালোকক কি দিছে ইয়াত মানে প্ৰতিটো ষ্টেঞ্জাৰৰ এটা সাৰাংশটো দিয়া আছে আৰু কোনটো নম্বৰ ষ্টেঞ্জাৰ এই খালি বক্সটোত হেতু লিখিবলৈ কৈছে তোমালোকে কবিতাটো ভালকৈ যেতিয়া পঢ়িবা নিশ্চয় এইকিটা নিজে নিজে ফিল আপ কৰি ল'ব পাৰিবা খুব সূক্ষ্মভাৱে কবিতাটো পঢ়িব লাগিব ভালকৈ ফাৰ্ষ্টটোত কি আছে নেটিভ লেণ্ড মেক্স মি ফিল এজ ছেফ এণ্ড ছিকিউৰ এজ এ বেবী বেবীৰ কথা কোনটোত আছিলে আমি পাইছোঁ 4 নম্বৰ ষ্টেঞ্জাৰটোত আছিলে বিটোত আছে আমাৰ কি ইউনিটি ইন ডাইভাৰ্চিটি অনৈক্যৰ মাজত ঐক্যতাৰ কথা আছে ফেমিলি মেম্বাৰ্ছ who have similarities and differences মানে অনৈক্যৰ মাজত ঐক্যতাৰ কথা আছে নামঘৰ মছজিদ চাৰ্চৰ কথা আছে ন লাষ্ট এইটো ষ্টেঞ্জাৰ আছিলে আমাৰ সৰি 6 নম্বৰ ষ্টেঞ্জাৰ পৰা লোৱা আছে চি নম্বৰ দিয়া আছে lonely blind old man এইটো আমাৰ ফাৰ্ষ্ট ষ্টেঞ্জাৰ মানে ডি নম্বৰত আছে কি rich in the gift of nature and is brought to life by the birds and animals কোকো আৰু স্পেৰো কথা আছে ন সেইখিনি আমাৰ 5 নম্বৰ ষ্টেঞ্জাৰত আমি পাইছোঁ ই নম্বৰত আছে কি পিচফুল এজ দ্য কুল ফ্ৰেছ ব্ৰিজ ৰাতিপুৱা কোমল ঠাণ্ডা বতাহজাকৰ কথা যে কৈছে সেইটো আমাৰ 3 নম্বৰ ষ্টেঞ্জাৰৰ পৰা আমি পাইছিলোঁ ঠিক আছে এই ধৰণে মানে কোনটো ষ্টেঞ্জাৰৰ পৰা লোৱা হৈছে এই সাৰাংশটো ক'বলৈ লৈছে কবিতাটো খুব ভালকৈ পঢ়িব লাগিব তাৰপিছত প্ৰতিটো মানে পেৰেগ্ৰাফ বা ষ্টেঞ্জাৰৰ পৰা অৰ্থটো জানাৰ পিছত সাৰাংশ মানে আমি ৱৰ্ডকেইটা দেখিলে চিনি পাই যাম কোনটো পৰা লোৱা হৈছে ঠিক আছে এতিয়া আমি 3 নম্বৰ কুৱেশ্যনত তোমালোকক কি কৈছে ইয়াত ডিফাৰেণ্ট কাইণ্ড অফ চেন্সেছ কথা আলোচনা হৈছে টাচ বা মানে স্পৰ্শ বি আছে কি মানে হিয়াৰিং অৰ্থাৎ শুনা চি নম্বৰ আছে স্মেল অৰ্থাৎ গন্ধ এইকেইটা চেন্সক লৈ কি কৈছে আমাৰ ফাইণ্ড আউট দ্য এক্সাম্পলছ বুলি কৈছে ইয়াৰ এটা উদাহৰণ মানে ল'বলৈ দিছে 1 নম্বৰটো দিয়া আছে ইয়াত 2 নম্বৰ দিয়া আছে ফাইণ্ড আউট দ্য এক্সাম্পলছ দ্যাট দ্য পোয়েট ইউজেছ টু মেক দ্য অল্ড মেন হিয়াৰ মানে কবিজনে এই বৃদ্ধ মানুহজনক তেওঁৰ শুনা সেই শুনাটোৰ কথা ক'বলৈ কি হিয়াৰ দ্য চাউণ্ড টু আণ্ডাৰষ্টেণ্ড হোৱাট হিজ লেণ্ড ইজ লাইক কি শব্দ শুনাৰ কথা কৈছে আমি শুনাৰ কথা ক'লে আমি ক'ব পাৰিম দ্য ভইচ অফ কোকো এণ্ড স্পেৰো কুলি আৰু ঘৰচিৰিকাৰ শব্দ দ্য মিউজিক অফ ঢোল পেপা এণ্ড গগনা বিহুৰ ঢোল পেপা গগনা এইবিলাক শব্দ শুনাৰ কথা কৈছে আমি 3 নম্বৰ যদি আহোঁ ফাইণ্ড আউট দ্য এক্সাম্পলছ ডেট দ্য পোয়েট ইউজেছ টু মেক দ্য অল্ড মেন স্মেল হোৱাট হিজ লেণ্ড ইজ লাইক গন্ধৰ কথা কৈছে স্মেল কি ধৰণৰ কবিতাটোত আমি কি ধৰণৰ গন্ধৰ কথা পাইছোঁ মানে দ্য আৰোমা অফ পিঠা এণ্ড লাৰু পিঠা আৰু লাৰু সুস্বাদু যি গোন্ধৰ কথা আমি পাইছোঁ নহয়নে 4 নম্বৰত আছে ৱাজ দ্য অল্ড মেন এবল টু গেছ দ্য ছিজন when the poet described what his land was like মানে বৃদ্ধ মানুহজনে অনুমান কৰিব পাৰিছিলনে যে কোনটো ঋতুৰ কথা এই কবিজনে মানে বৰ্ণনা কৰি আছে poet described what his land was like তেওঁ জন্মভূমি কোনটো ঋতুৰ কথা ইয়াত আলোচনা কৰিছে আৰু কবিতাটো যেহেতু ঢেৰেকনি আৰু বৰষুণৰ কথা আছে আৰু কুলিৰ কথা আছে ডেফিনেটলি এইটো কি মানে স্প্ৰিং ছিজন অৰ্থাৎ বৰ্ষা ঋতু কথা আছে নহয়নে য়েছ দ্য অল্ড মেন মে গেছ দ্য ৰেইনি এণ্ড স্প্ৰিং ছিজন বৰষুণ হোৱা আৰু বৰ্ষা সেই ঋতুৰ কথা বুলি বুদ্ধ মানুহজনে অনুমান কৰিব পাৰিছিলে ঠিক আছে এইখিনিলৈকে 3 নম্বৰত আমি সমাপ্ত কৰিছোঁ 4 নম্বৰ কুৱেশ্যনত কি আছে হিয়াৰ আৰ ছাম ৱৰ্ডছ ফ্ৰম দ্য পোৱেম কবিতাটোৰ পৰা কিছুমান শব্দ লোৱা হৈছে মেটছ দ্য ৱৰ্ডছ ইন কলম এ উইথ দ্য দেয়াৰ মিনিং ইন কলম বি মানে কলম এ বৰ্গ এত যিকেইটা শব্দ আছে তাৰ অৰ্থ বৰ্গ বিত খেলি মেলিকৈ দিয়া আছে তোমাক মিলাব দিছে
নহয় জানো আৰু থাণ্ডাৰ আমি ক'ত মিলাইছোঁ দ্য লাউড এক্সপ্ল'চিভ চাউণ্ড ডেট ফল'জ লাইটিং ইন দ্য ক্লাউড থাণ্ডাৰ আমি জানো কি ঢেৰেকণি ডাৱৰৰ মাজত তাত বৃহৎ শব্দ হয় কি কৰে লাইটিং পোহৰ আহে মৰ্ণটো আমি মৰ্ণিঙৰ লগত মিলাইছোঁ কণ্টেণ্টেড মানে হ'ল কি সন্তোষজনক এইটো আমি ছেটিছফাইড গাৰ্গলিং দ্য হেপ্পী চাউণ্ড মেড বাই দ্য বেবিজ মানে কেঁচুৱাই যেতিয়া মাকৰ বুকুচাত আমি কবিতাটোত পাইছোঁ বুকুচাত বান্ধি ৰখা অৱস্থাত ছেফটি এটা সন্তোষজনক মানে শব্দ কিছুমান বাহিৰ কৰিছে যে আপোনাৰটো ফিল কৰিছে ন তাৰপিছত আছে কোৰাছ মানে সমবেত সংগীত ছিংগিং অৰ স্পিকিং এট দ্য ছেইম টাইম আমি জানো কবিতাটোত এইটো শব্দ পাইছোঁ আৰু আৰোমা এটা গন্ধ ষ্ট্ৰং প্লিজেণ্ট স্মেল খুব সুস্বাদু গোন্ধ তাৰপিছত আছে ষ্টাৰ্ডি ষ্ট্ৰং এণ্ড ফাৰ্ম ঠিক আছে এই যে শব্দকেইটাৰ আমি অৰ্থকেইটা আমি মিলাব পাৰিছোঁ আশা কৰোঁ এইখিনিলৈকে যিখিনি এক্টিভিটিছ আমি কৰিছোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ বোধগম্য হৈছে বুজি পাইছে তোমালোকে নিশ্চয় যিমানখিনি পাৰোঁ মই ইয়াতে সহজ ভাষাৰে ক'বলৈ যত্ন কৰিছোঁ আৰু যিকি নহওক ভাল লাগিল ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ কাৰণে ধন্যবাদ